নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি পুনৰ তোমালোকৰ মাজলৈ আহিছো আজি মই ক্লাছ 10ৰ অধ্যায় 6 জীৱন প্ৰক্ৰিয়াৰ বিষয়ে আমি আলোচনা কৰিম এই ক্লাছ 10ৰ গতিকে আজি আৰম্ভ কৰাৰ আগতে মই ক'ব ওলাইছো এই কোভিড সংক্ৰমণৰ সময়ত আমি প্ৰত্যেকই সাৱধান হৈ থকাটো উচিত হে তোমালোকে সোশ্যাল ডিস্টেন্স মানি চলিবা মাস্ক ব্যৱহাৰ কৰিবা সঘনাই বাহিৰলৈ গলে হাতবোৰ ভালদৰে স্যানিটাইজ কৰিবা নাইবা সাবনেৰে ধুই লবা এই নিয়ম অৱহেলা নকৰিবা নিজক বচোৱা লগতে আনকো এই বিপদৰ পৰা মুক্ত কৰা এই কথাখিনি সদায় মনত ৰাখিবা তেতিয়া আমি সকলোৱে সুস্থ হ'বলৈ থাকিব পাৰিম এতিয়া আজি আমি আৰম্ভ কৰিবলৈ আহিছো জীৱন প্ৰক্ৰিয়া আমাৰ শৰীৰৰ ভিতৰতনো কি ঘটি আছে এই কথা তোমালোকৰ জানিবলৈ মন নাযায়নে আমাৰ সমুখত থকা যিমানবোৰ জীৱ জন্তু আছে প্ৰত্যেকটো জীৱ জন্তুৰে শৰীৰত বিভিন্ন প্ৰক্ৰিয়া কিছুমান চলি থাকে যি প্ৰক্ৰিয়াই আমি যে জীয়াই আছো তাৰ কিছুমান লক্ষণ আমাৰ শৰীৰত প্ৰকাশ পায় এতিয়া চাবা মই যদি ক'ব খুজো কোনটো প্ৰাণী জীৱ বা কোনডাল উদ্ভিদ জীৱ কোনডাল জীৱিত অৱস্থাত আছে এই কথাখিনি যদি জানিব পাৰো তেনেহলে কিছুমান লক্ষণ চাব লাগিব কেনে ধৰণৰ লক্ষণ প্ৰাণীৰ ক্ষেত্ৰত যদি চাও হি লচৰ কৰে নে নকৰে হিয়াৰ আকাৰ বৃদ্ধি হয় নে নহয় হি উশাহ নিশাহ লয় নে নলয় এই যে এইবোৰ চৰিত্ৰ হৈছে জীৱ এটাৰ জীৱিত থকাৰ লক্ষণ উদ্ভিদৰ বিলিকাও তেনেকুৱা আছে যে তাৰ দেহৰ বৰণটো যদি হেউজিয়া গছ হয় তাৰ বৰণটো হেউজিয়া হয় না নহয় কিছুমান হেউজিয়া নোহোৱা গছও আছে সেইবিলাকৰ ক্ষেত্ৰত হিহঁতৰ বৃদ্ধি হয় না নহয় হি লৰচৰ কৰি থাকে নে নাথাকে শাক প্ৰশাকৰ ফলমূল ধৰে নে নধৰে বৃদ্ধি বা বিকাশ হয় নে নহয় এই লক্ষণবিলাক চালে আমি গম পাম যে হিহঁত জীৱিত আৰু যি অৱশ্যে চকুৰে চাইয়ে এটা জীৱিত নে মৃত তাক জানিব পৰা নাযায় আমি যদি শুই থকা কুকুৰ এটাৰ কথাই ভাবো শুই থকা কুকুৰটোক লক্ষ্য কৰিলে সি মৰি থকা যেন লাগে কিন্তু নহয় সি উশাহ লোৱাতে তাৰ পেটটো উঠা নামা কৰি থাকে তেতিয়া বুজা যায় যে সি শ্বাস প্ৰশ্বাস লৈ আছে কাৰণ সি জীৱিত কিন্তু এনে কিছুমান জীৱ আছে ইমান ক্ষুদ্ৰ যাক আমি চকুৰে মনিবই নোৱাৰো এককোষী জীৱবিলাকৰ কথা ধৰা সেইবিলাকৰ ক্ষেত্ৰত কি হয় সি উশাহ নিশাহ লৈছে না জীৱিত নে মৃত কাৰণ তাৰ গতিটোৱে আমি ধৰিব নোৱাৰো গতিকে তাক আমি ধৰিব নোৱাৰিম তেতিয়া আমাক অনুবীক্ষণ যন্ত্ৰৰ প্ৰয়োজন হয় যিবিলাক ৰোগৰ বীজাণু সেইবিলাকৰ বিষয়ে ভাবিলে আমাৰ শৰীৰত প্ৰৱেশ কৰিছে আমাৰ শৰীৰত বংশ বিস্তাৰ কৰে বিভিন্ন ৰোগৰ সৃষ্টি কৰে আমাৰ গতিকে আমি তাক ধৰিবই নোৱাৰো গতিকে সেই জীৱবিলাকৰ কথা ভাবিলে তাৰ জীৱন প্ৰক্ৰিয়াটো কেনে ধৰণৰ তাক আমাৰ জানিবৰ মন যায় ইয়াতে আমি এই পাঠটোত তাৰ বিষয়ে আমি পাম তেনে ধৰণৰ ক্ষুদ্ৰ ক্ষুদ্ৰ কিছুমান উদ্ভিদৰ বিষয়েও পাম যিবিলাকৰ শৰীৰত কেনে ধৰণে হিহঁতে জীৱন প্ৰক্ৰিয়া অৰ্থাৎ জীয়াই থাকিবৰ কাৰণে বিভিন্ন প্ৰক্ৰিয়াবিলাকনো কেনেকৈ চলাই আছে এই পাঠটোত আমি তাকেই পাম এই প্ৰথম পাঠখিনিত সেই কথাখিনিকে উল্লেখ কৰা আছে আমাৰ শৰীৰটো বিভিন্ন অংগ পতংগ আছে এই অংগ পতংগবিলাক আকৌ বিভিন্ন কলাৰ দ্বাৰা গঠিত কলাবিলাক আকৌ কোষৰ দ্বাৰা গঠিত অৰ্থাৎ কোষবিলাক আকৌ কিছুমান অণু পৰমাণুৰ দ্বাৰা বা মৌলৰ দ্বাৰা এই কোষবিলাক আকৌ গঠিত হৈছে তাত বিভিন্ন ধৰণৰ কোষৰ অংগাণু আছে এই বিভিন্ন অংগাণুবিলাকে যেতিয়া কাম কৰিব তেতিয়া কোষে বংশ বিস্তাৰ কৰিব কোষৰ সংখ্যা বাঢ়িব কোষৰ সংখ্যা বাঢ়ি গলে আমাৰ যিবিলাক কলা আছে কলাৰ সংখ্যা বাঢ়িব কলাবিলাক ঠিকে থাকিব কলাবিলাক ঠিকে থাকিলে অংগবিলাক আমাৰ ঠিকে কাম কৰিব যেতিয়া আমাৰ অংগবিলাক ঠিকে কাম কৰিব তেতিয়া আমাৰ শৰীৰটোৰ তাৰমানে সুচাৰুৰূপে প্ৰত্যেকটো কাৰ্যই চালিত হ'ব অৰ্থাৎ আমি জীৱিত হৈ থাকিব পাৰিম যদি আমি তলৰ খাপৰ পৰাই আমাৰ কোষবিলাকে ঠিকমতে কাম নকৰে আমাৰ কোষৰ কলাবিলাকে যদি ঠিকমতে কাম নকৰে বা অংগবিলাকে কাম নকৰে তেনেহলে আমাৰ জীৱন প্ৰক্ৰিয়াটোত বিভিন্ন সমস্যাই দেখা দিব গতিকে আমাৰ জীৱন প্ৰক্ৰিয়াটো সুচাৰুৰূপে চলাই থাকিবৰ কাৰণে আমাৰ
বিভিন্ন প্ৰক্ৰিয়াৰ মাজেৰে আমি যাব লগা হয়। আমি ইয়াতে আমাৰ শৰীৰটোতনো কিহৰ প্ৰয়োজন হয়, সেইবোৰ দ্ৰব্যনো আমাৰ শৰীৰত কেনেকৈ প্ৰৱেশ কৰে, আমাৰ পৰিস্থিতিটো কেনেকৈনো সেই দ্ৰব্য লাগতিয়াল দ্ৰব্যবিলাক যোগান ধৰে, কোষে নলগোৱা দ্ৰব্যবিলাকনো শৰীৰৰ পৰা কেনেকৈ বাহিৰ উলিয়াই দিয়ে, আমাৰ হাওঁফাওয়ে কেনেকৈ কাম কৰিছে, হৃদযন্ত্ৰই কেনেকৈ কৰিছে, আমাৰ কিডনী বৃক্কবিলাকেনো কেনেকৈ কাম কৰিছে, আমাৰ ৰেচন দ্ৰব্যবিলাক অলাগতিয়াল দ্ৰব্যবিলাক আমি কেনেকৈ উলিয়াই দি আছোঁ, বিভিন্ন ঘটনাবিলাক এই জীৱন প্ৰক্ৰিয়াটোত আমি পাম। গতিকে এইটো বৰ ইণ্টাৰেষ্টেড হাৰতে এটা অধ্যায়। ইয়াক ভালদৰে বুজি পালে তোমালোকে বুজিব পাৰিবা আমাৰ শৰীৰটোৰ ভিতৰৰ অংশবিলাকনো কেনেকৈ চলি আছে। প্ৰথম অংশখিনিত জীৱন প্ৰক্ৰিয়াৰ প্ৰথম অংশখিনিত বিশেষ তেনেকৈ নাই, তোমালোকে পঢ়ি চালে মই কোৱা কথাখিনি ইয়াতে পাবা, সেইকাৰণে ইয়াত বৰ্ণনা বিশেষকৈ নকৰিলোঁ, তোমালোকে এবাৰ ভালদৰে চাই ল'বা। মই আলোচনা কৰিম জীৱন প্ৰক্ৰিয়াবিলাকনো কি কি, জীৱন প্ৰক্ৰিয়াবিলাকনো কি কি, জীৱন প্ৰক্ৰিয়াবিলাকনো কি কি, প্ৰক্ৰিয়াবিলাক কি কি, কি কি, এই জীৱন প্ৰক্ৰিয়াবিলাক কি কি, এই বিষয়ে আমি আজি ব্যাখ্যা কৰিম। মই তোমালোকে মেইন কিতাপখন উলিয়াই ল'বা, মই পুৰা লাইন বাই লাইন বস্তুখিনি পঢ়ি যাই তোমালোকক বুজাই দিম, ঘৰত ভালদৰে ৰিপিট কৰি চাবা, তেতিয়া বস্তুবিলাক ভালদৰে বুজি পাবা। চাবা, কোনো জীৱই একো কাম বন নকৰাকৈ থাকিলেও জীৱটোৰ জীৱন ৰক্ষাৰ বাবে যিবিলাক কাৰ্য সম্পাদন কৰিব লাগে সেইবিলাক অব্যাহত থাকিবই লাগিব। আনহে নালাগে আমি যেতিয়া শ্ৰেণীত বহি থাকোঁ, আনকি আমি যেতিয়া শুই থাকোঁ তেতিয়াও এই কাৰ্যবিলাক চলিয়ে থাকে। জীৱন ৰক্ষাৰ বাবে যিবিলাক কাৰ্য অব্যাহত থাকিব লাগে সেইবিলাক কাৰ্যক একত্ৰিতভাৱে জীৱন প্ৰক্ৰিয়া বুলি কোৱা হয়। তোমালোকে দাগ দি থবা, জীৱন ৰক্ষাৰ বাবে যিবিলাক কাৰ্য অব্যাহত থাকিব লাগে সেইবিলাক কাৰ্যক একত্ৰিতভাৱে জীৱন প্ৰক্ৰিয়া বুলি কোৱা হয়। তাৰমানে কি কৈছে, আমি একো কাম বন নকৰিলোঁ, কাম বন নকৰাৰ অৰ্থটো হ'ল কি, যেনে বাহ্যিক যিবিলাক কাম, যেনে মই অলপমান যেনে গৰু এটা ডেকুৰ দিব লাগিছিল, মই অলপমান মাটি কাটিব লাগিছিল, গৰুটোক ঘাঁহ দিব লাগিছিল, এই বাহ্যিক কামবিলাক মই যেন কৰা নাই, মই ঘৰতে বহি আছোঁ নাইবা মই শুই আছোঁ, ইয়াৰ অৰ্থ নহয় যে মোৰ শৰীৰৰ ভিতৰত বাকীবিলাকো শুই আছে। তাৰ অৰ্থটো এনেকুৱা যে আমি শুই থকা অৱস্থাটো বা বহি থকা অৱস্থাটো আমাৰ শৰীৰৰ ভিতৰৰ অংগবিলাকে কিন্তু সম্পূৰ্ণৰূপে কাম কৰি থাকে। যদি আমাৰ ভিতৰৰ অংগবিলাকে কাম কৰি নাথাকে তেনেহ'লে আমি জীয়াই থাকিব নোৱাৰিম। যেনে উশাহ নিশাহ লোৱাটো, আমি উশাহ নিশাহ বন্ধ কৰিলে আমি মৰি থাকিম। আমি যদি খোৱা খাদ্য বন্ধ কৰি দিওঁ তেনেহ'লে আমাৰ শৰীৰত কোষবিলাকে খাদ্য নাপাব, সেই কোষৰ বিভাজন নহ'ব, শৰীৰ গঠন নহ'ব। ঠিক তেনেকৈ আমাৰ শৰীৰত উৎপন্ন হোৱা বৰ্জ্য পদাৰ্থবিলাক যদি বাহিৰ উলিয়াই নিদিওঁ তেনেহ'লে আমাৰ সমস্যা হ'ব, আমাৰ বাহ্যিক বৰ্জ্য পদাৰ্থবিলাকে বিক্ৰিয়া কৰিব, বিভিন্ন সমস্যাই দেখা দিব। তেনেহ'লে আমি বুজি পালোঁ, আমি জীয়াই থাকিবলৈ হ'লে আমাৰ শৰীৰৰ ভিতৰত যিবিলাক কাৰ্য একত্ৰিতভাৱে সকলোৱে লগ হৈ একেলগে কাম কৰি আছে, যেনে উশাহ নিশাহ লোৱা, খাদ্য হজম হৈ থকা, ৰেচন দ্ৰব্য উলিয়াই দিয়া, বিভিন্ন অংগত খাদ্য যোগান ধৰা, সকলোবিলাক কাম এককভাৱে কৰি আছে, একেলগে কাম কৰি আছে একত্ৰিতভাৱে। গতিকে এই সকলোবিলাক কামক সাধাৰণতে জীৱন প্ৰক্ৰিয়া বুলি কোৱা হয়। সহজ অৰ্থত আমি জীয়াই থাকিবলৈ হ'লে আমাৰ শৰীৰৰ ভিতৰত যিবোৰ কাৰ্য সংঘটিত হৈ থাকে এই সকলোবিলাক কাৰ্যক একেলগে জীৱন প্ৰক্ৰিয়া বুলি কোৱা হয়। সেইকাৰণে ইয়াত দিছে জীৱন ৰক্ষাৰ বাবে যিবিলাক কাৰ্য অব্যাহত থাকিব লাগে সেইবিলাক কাৰ্যক একত্ৰিতভাৱে জীৱন প্ৰক্ৰিয়া বুলি কোৱা হয়। নিশ্চয় তোমালোকে বুজি পাইছা জীৱন প্ৰক্ৰিয়া কি। জীৱন প্ৰক্ৰিয়া কি এই কথাটো নিশ্চয় বুজি পাইছা। উত্তৰটো কি যে জীৱন ৰক্ষাৰ বাবে যিবিলাক কাৰ্য আমাৰ শৰীৰত একত্ৰিতভাৱে সদায় সংঘটিত হৈ থাকে সেই প্ৰক্ৰিয়াবোৰকে একেলগে জীৱন প্ৰক্ৰিয়া বুলি কোৱা হয়। এতিয়া চাবা ইয়াৰ পিছৰ অংশখিনি চাবা, যিহেতু জীৱৰ কোনো হানি বিঘিনি নঘটাকৈ থাকিবলৈ এই প্ৰক্ৰিয়াবিলাক চলি থকাটো দৰকাৰ, তাৰ বাবে সিহঁতৰ শক্তিৰ প্ৰয়োজন হয়। প্ৰত্যেক জীৱৰ বাবে এই প্ৰয়োজনীয় শক্তি সিহঁতৰ বহি পৰিৱেশৰ পৰা আহে। সেয়েহে জীৱৰ দেহৰ বাহ্যিক শক্তিৰ উৎস যাক আহাৰ বুলি কওঁ
সেই উৎসৰ পৰা জীৱ দেহৰ ভিতৰত শক্তি স্থানান্তৰৰ এক প্ৰক্ৰিয়া আছে আৰু এই প্ৰক্ৰিয়াক পৰিপুষ্টি বুলি কোৱা হয়। জীৱৰ দেহৰ বৃদ্ধি আৰু বিকাশৰ বাবে অন্য কিছুমান কেঁচা সামগ্ৰী বহি পৰিৱেশৰ পৰা আহৰণ কৰি লোৱাটো দৰকাৰ। যেহেতু পৃথিৱীত বসবাস কৰা জীৱবিলাক কাৰ্বন সংযুক্তি অণুৰ ওপৰত নিৰ্ভৰশীল, সেয়ে সৰহখিনি খাদ্য উৎস হ'ল কাৰ্বন ভিত্তিক। কাৰ্বন ভিত্তিক খাদ্যৰ জটিলতাৰ ওপৰত ভিত্তি কৰি বিভিন্ন ধৰণৰ জীৱবিলাক পৰিপুষ্টি প্ৰক্ৰিয়াও ভিন্ন হোৱা দেখিবলৈ পোৱা যায়। কি কৈছে, যেহেতু জীৱৰ কোনো হানি বিঘিনি আমাৰ শৰীৰৰ বা জীৱবিলাকৰ কোনো শৰীৰৰ ক্ষতি নোহোৱাকৈ যদি থাকিব লগা হয়, তেনেহ'লে এই প্ৰক্ৰিয়াবিলাক চলি থাকিব লাগিব। কি প্ৰক্ৰিয়া? জীৱন প্ৰক্ৰিয়াবিলাক। আৰু জীৱন প্ৰক্ৰিয়াৰ কাৰণে কি হয়, চলিবৰ কাৰণে কিছুমান শক্তিৰ প্ৰয়োজন হয়। এই শক্তিখিনি ক'ৰ পৰা পাব? এই শক্তিখিনি ক'ৰ পৰা পাম? আমি খাদ্যৰ পৰা। খাদ্য ক'ৰ পৰা পাম? আমি বহি পৰিৱেশৰ পৰা। গছ গছনিয়ে যি উৎপাদন কৰিব, প্ৰাণীৰ পৰা কিছু অংশ, এইবিলাক হ'ল বহি পৰিৱেশ। বহিৰ পৰিৱেশৰ পৰা আমি কি পাম? আমি খাদ্যবোৰ লাভ কৰোঁ। আৰু এই বহিৰ পৰিৱেশৰ পৰা লাভ কৰা এই খাদ্যবিলাক যেতিয়া আমি খাওঁ, এই খাদ্যৰ মাজতে সোমাই থকা কিছুমান কোষৰ বাবে লাগতিয়াল উপাদান আমাৰ শৰীৰে কি কৰে? গ্ৰহণ কৰি লয়। আমাৰ শৰীৰে খোৱা খাদ্যৰ কিছু অংশ আমাৰ কোষৰ প্ৰয়োজনীয় উপাদান থাকে, আৰু সেই প্ৰয়োজনীয় উপাদানবিলাক কোষে নিজস্ব দ্ৰব্যলৈ ৰূপান্তৰ কৰা যিটো প্ৰক্ৰিয়া, তাৰ নাম হৈছে পৰিপুষ্টি। এতিয়া হৈছে সেয়েহে সেইটো অংশ নালাগে। জীৱৰ দেহৰ বাহিৰৰ শক্তি উৎস, যাক আহাৰ বুলি কওঁ, সেই উৎসৰ পৰা জীৱৰ দেহৰ ভিতৰলৈ শক্তি স্থানান্তৰৰ এক প্ৰক্ৰিয়া আছে, আৰু এই প্ৰক্ৰিয়াটোক পৰিপুষ্টি বুলি কোৱা হয়। অৰ্থাৎ আমি খোৱা যিবিলাক আহাৰ, এই আহাৰৰ যিখিনি মুখ্য উপাদান, এই উপাদানখিনিক আমাৰ কোষৰ ভিতৰত প্ৰৱেশ কৰি তাৰ নিজস্ব দ্ৰব্যলৈ ৰূপান্তৰ কৰা যিটো প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াটোকৈ পৰিপুষ্টি। তাৰমানে আমাৰ শৰীৰত আমি খোৱা আহাৰৰ উপাদানবিলাক আমাৰ কোষৰ ভিতৰত প্ৰৱেশ কৰিব লাগিব, আৰু তেতিয়াহে আমাৰ শৰীৰত কি হ'ব? পুষ্টি লাভ হ'ব। আমাৰ শৰীৰে ঠিকমতে কামবিলাক কৰিব ধৰিব। আৰু যিবিলাক আহাৰ খাওঁ আমি, এই বেছিভাগে কাৰ্বনযুক্ত। যেনে আমাৰ প্ৰধান খাদ্যত থকা মুখ্য উপাদান যেনে কাৰ্বহাইড্ৰেট, তাতে স্নেহ, প্ৰটিন, ভিটামিন, খনিজ লৱণ, পানী, এইবিলাকে হ'ল মুখ্য উপাদান। তাৰে যদি আমি প্ৰধান অংশ এটা খাওঁ, যেনে গ্লুক'জ C6H12O6, এই যে কাৰ্বনযুক্ত খাদ্য, এইটো হ'ল কাৰ্বনযুক্ত খাদ্য। আমি যিবিলাক খাদ্য খাওঁ, এই বেছি সংখ্যকে কি হৈছে? কাৰ্বনযুক্ত খাদ্য। আৰু এইবিলাক ভাঙি গৈয়ে তাৰ পৰা আমাৰ শৰীৰে শক্তি উৎপন্ন কৰি লয়। এতিয়া ইয়াৰ পিছৰ অংশটো চাবা। বহি পৰিৱেশৰ শক্তিৰ উৎসবিলাক ভিন্ন, কাৰণ পৰিৱেশ কেৱল একেবিধ জীৱৰ দ্বাৰাই নিয়ন্ত্ৰিত নহয়। সেইকাৰণে এইবিলাকৰ উৎস জীৱৰ দেহৰ অভ্যন্তৰ সৰলীকৰণ নতুবা নতুনকৈ গঠন হয়, আৰু সৰ্বশেষত এটা সমপৰ্যায়ৰ শক্তিৰ এককলৈ পৰিৱৰ্তিত হয়, যে জীৱন প্ৰক্ৰিয়া চলাই নিয়াত ব্যৱহাৰ হোৱা বিভিন্ন অণুবিলাক চলাচল সুচল কৰে, আৰু ইয়াৰ লগে লগে দেহৰ বিকাশৰ বাবে দৰকাৰী অণুবিলাকো পৰ্যাপ্ত হয়। ইয়াৰ বাবে জীৱৰ দেহৰ অভ্যন্তৰত কিছুমান ৰাসায়নিক বিক্ৰিয়া সংঘটিত হোৱাটো প্ৰয়োজন। ৰাসায়নিক বিক্ৰিয়াবিলাকৰ ভিতৰত জাৰণ আৰু বিজাৰণ বিক্ৰিয়া হ'ল এক সাধাৰণ বিক্ৰিয়া, যিয়ে জটিল অণুক সৰল পৰ্যায়লৈ পৰিৱৰ্তন কৰাৰ মুখ্য ভূমিকা লয়। তোমালোকে দাগ দিবা, ৰাসায়নিক বিক্ৰিয়াবিলাকৰ ভিতৰত জাৰণ আৰু বিজাৰণ বিক্ৰিয়া হ'ল এক সাধাৰণ বিক্ৰিয়া, যিয়ে জটিল অণু সৰল পৰ্যায়লৈ পৰিৱৰ্তন কৰাৰ মুখ্য ভূমিকা লয়। ইয়াৰ কাৰণে জীৱই দেহৰ বহি পৰিৱেশৰ পৰা অক্সিজেন আহৰণ কৰি লয়। এনেধৰণে জীৱই বহি পৰিৱেশৰ পৰা লাগতিয়াল অক্সিজেন আহৰণ কৰি আহাৰবিলাকৰ পৰিৱৰ্তন ঘটাই কোষৰ ব্যৱহাৰ উপযোগী কৰি তোলে। ইয়াক আমি শ্বসন বুলি কওঁ। কি কৈছে? এই বিভিন্ন পৰিৱেশত বাস কৰি থকা এই জীৱবিলাকৰ সকলোৰে যিহেতু খাদ্য ভিন্ন ভিন্ন, আৰু সেইবাবে প্ৰত্যেককে লগা শক্তিৰ পৰিমাণো বেলেগ বেলেগ। এতিয়া আমি যিবিলাক আহাৰ খাওঁ, এই আহাৰৰ উপাদানবিলাক যেতিয়া আমাৰ কোষৰ ভিতৰত প্ৰৱেশ কৰাৰ পিছত তাৰ পৰা আকৌ শক্তি নিৰ্গত কৰিব লগা হয়। যেতিয়া শক্তি নিৰ্গত কৰিব লগা হয়, তেতিয়া আমাৰ শৰীৰৰ ভিতৰত কিছুমান প্ৰক্ৰিয়া চলিব লাগে। তাৰে ভিতৰত হ'ল জাৰণ বিজাৰণ এটা প্ৰক্ৰিয়া, য'ত জাৰণ মানে হ'ল অক্সিজেন যুক্ত হোৱা, অৰ্থাৎ ৰাসায়নিক অক্সিজেন লগ হৈ মিশ্ৰণ এটা ৰাসায়নিক বিক্ৰিয়া সংঘটিত কৰা, আৰু বিজাৰণ মানে হ'ল কাৰ্বন ডাই অক্সাইড উলিয়াই দিয়া, অৰ্থাৎ মুক্ত কৰি দিয়া এটা প্ৰক্ৰিয়া। জাৰণ বিজাৰণ আমাৰ শৰীৰৰ ভিতৰতো জাৰণ বিজাৰণ প্ৰক্ৰিয়া অনবৰতে চলি থাকে, আৰু এই প্ৰক্ৰিয়াৰ দ্বাৰা আমি যিবিলাক খাদ্য খাওঁ, এই খাদ্যবিলাকৰ এই জাৰণ বিজাৰণ প্ৰক্ৰিয়াৰ দ্বাৰাই কি হয়? ভাঙি গৈ
আমাৰ শৰীৰত লগা কিছুমান উপাদান উৎপন্ন হয় জীৱৰ কোষত সঞ্চিত হৈ থাকে আৰু তাৰ দ্বাৰা এই জীৱন প্ৰক্ৰিয়াবিলাক চলাই থাকে তেনেহলে আমি বুজি পালো যে আমি খোৱা আহাৰৰ উপাদানবিলাকক ভাঙিবৰ কাৰণে আমি কি কৰোঁ অক্সিজেন গ্ৰহণ কৰোঁ যি অক্সিজেনে আমাৰ শৰীৰত কিছুমান জাৰণ প্ৰক্ৰিয়া চলায় আৰু তাত উৎপন্ন হোৱা কিছুমান বৰ্জ্য পদাৰ্থ যেনে কাৰ্বন ডাই অক্সাইড হিট এটা বিজাৰণ প্ৰক্ৰিয়া তাক উলিয়াই দিয়াৰ কাৰণে আমাৰ শৰীৰত এটা ব্যৱস্থা আছে তেনেহলে আমাৰ শৰীৰত খাদ্য পাচনৰ বাবে বা আহাৰৰ উপাদানবিলাক ভাঙিবৰ বাবে জাৰণ বিজাৰণ এই প্ৰক্ৰিয়াবিলাক সংগঠিত হৈ থাকে আৰু তাৰ ফলতে কোষে তাৰ লাগতিয়াল উপাদানবিলাক গঠন কৰি লয় প্ৰয়োজনীয় শক্তি আহৰণ কৰি লয় আৰু আমিও অক্সিজেন গ্ৰহণৰ যোগেদি আমাৰ শ্বাস কাৰ্যবিলাক সম্পূৰ্ণ কৰোঁ অৰ্থাৎ শ্বাস কাৰ্যৰ যোগেদিয়ে আমি খোৱা আহাৰৰ উপাদানবিলাক ভাঙিবৰ কাৰণে আমি কোষবিলাকক অক্সিজেন যোগান দিওঁ ইয়াৰ পিছৰ অংশটোত কি কৈছে চাবা এককোষী জীৱৰ ক্ষেত্ৰত আহাৰ গ্ৰহণ গেছৰ আদান প্ৰদান বা বৰ্জিত পদাৰ্থ নিষ্কাশনৰ বাবে কোনো বিশেষ অংগ নাথাকিলেও হয় কাৰণ এইবিলাক জীৱৰ গোটেই দেহটোৰ পৰিৱেশৰ লগত প্ৰত্যক্ষভাৱে পোনে সান্নিধ্যত থাকে কিন্তু যদিহে জীৱৰ আকাৰ ডাঙৰ হয় আৰু দেহৰ গঠনশৈলী বেছি জটিলতা থাকে তেতিয়া কি হ'ব বহুকোষী জীৱৰ ক্ষেত্ৰত সকলোবিলাকক প্ৰত্যক্ষভাৱে চাৰিওপাশৰ পৰিৱেশৰ লগত সান্নিধ্যত নাথাকিব পাৰে সেয়েহে সাধাৰণ বৃহৎ প্ৰক্ৰিয়াৰে সিহঁতৰ বাবে লাগতিয়াল দ্ৰব্যবিলাক কোষৰ বাবে পৰ্যাপ্ত নহয় কিন্তু আমি যিবিলাক এককোষী প্ৰাণী পাইছোঁ ধৰা হ'ল মই এমিবাৰ কথাকে ধৰোঁ ধৰা হ'ল এটা মই এমিবা আঁকি দিছোঁ ধৰা হ'ল এতিয়া এটা আমিবা আঁকিছোঁ এই এককোষী প্ৰাণীবিলাকে কি হয় ছালখনৰ যোগেদিয়ে যেনে অক্সিজেন গ্ৰহণ কৰা কাৰ্বন ডাই অক্সাইড উলিয়াই দিয়া ছালখনৰ মাজেদিয়ে বৰ্জ্য পদাৰ্থবিলাক উলিয়াই দিয়া বৰ্জিত পদাৰ্থ যেনে আহাৰৰ অৱশেষ অংশ সেইবিলাক উলিয়াই দিয়া এই কাৰ্যবিলাক এই কোষটোৰ কোষৰ আৱৰণৰ যোগেদি সম্পূৰ্ণ কৰিব পাৰে কাৰণ এই এককোষী প্ৰাণীবিলাক পৰিৱেশৰ মাটি পানী বায়ুৰ সংস্পৰ্শত থাকে সম্পূৰ্ণৰূপে ই মুক্ত অৱস্থাত থাকে যেহেতু এটাই কোষ এই ছালখনৰ মাজেদি সেই কাৰ্যবিলাক ব্যাপন প্ৰক্ৰিয়াৰে সম্পূৰ্ণ কৰিব পাৰে কিন্তু যিবিলাক উন্নত জীৱ বহুকোষী জীৱ সেইবিলাকে কিন্তু শৰীৰত যেহেতু অসংখ্য কোষ থাকে এই ব্যাপন প্ৰক্ৰিয়াৰে তাৰ সম্পূৰ্ণ কাৰ্যবিলাক বা জটিল শৰীৰৰ কাৰণে জীয়াই থকাৰ কাৰণে যিবিলাক জটিল কাৰ্য এইবিলাক সম্পূৰ্ণ কৰিব নোৱাৰে ইহঁতৰ কাৰণে আৰু এক্সট্ৰা কিছুমান অংগৰ আৱশ্যক হয় যে উন্নত জীৱবিলাকৰ কাৰণে কি অতিৰিক্ত শ্বসন কাৰ্যৰ কাৰণেই হওক বা বৰ্জিত পদাৰ্থ উলিয়াই দিবৰ কাৰণেই হওক কিছুমান অতিৰিক্ত অংগৰ প্ৰয়োজন হয় কিন্তু এককোষীবিলাকে এই ছালখনৰ মাজেদিয়ে কি কৰে তাৰ ব্যাপন প্ৰক্ৰিয়াৰে তাৰ সকলোবিলাক কাৰ্য সম্পূৰ্ণ কৰিব পাৰে এতিয়া আমি ইতিমধ্যে আগতেই জানিছিলোঁ যে বহুকোষী জীৱবিলাকে সিহঁতৰ দেহৰ বিভিন্ন অংগৰ দ্বাৰা কেনেদৰে বিশেষ কামবোৰ সমাধা কৰে জীৱৰ এই বিশেষত্বপূৰ্ণ কলা যিবিলাকৰ বিষয়ে আৰু সেইবিলাকৰ দ্বাৰা গঠিত দৈহিক অৱয়ৱৰ বিষয়ে আমাৰ এক ধাৰণা নিশ্চয় আছে সেইকাৰণে আমি আহাৰ গ্ৰহণ প্ৰক্ৰিয়া আৰু অক্সিজেন আহৰণ জড়িত বিশেষত্বপূৰ্ণ কলাৰ কাৰ্যৰ বিষয়ে আচৰিত নহওঁ যি কি নহওক এইটোৱে এটা সমস্যাৰ সৃষ্টি কৰে কাৰণে আহাৰ আৰু অক্সিজেন আহৰণ জীৱৰ দেহৰ কোনো অংশতে সংঘটিত হয় এইবিলাক দেহৰ সকলো অংশলৈ বিয়পি যোৱাটো প্ৰয়োজন ইয়াৰ বাবে দেহৰ অভ্যন্তৰত এটা অংশৰ পৰা আন এটা অংশলৈ আহাৰ আৰু অক্সিজেনৰ পৰিবহণৰ বাবে এক বিশেষ প্ৰক্ৰিয়াৰ প্ৰয়োজন কি কৈছে যেহেতু বহুকোষী জীৱবিলাকে অসংখ্য কোষৰ দ্বাৰা গঠিত হয়তো প্ৰত্যেকটো কোষে বাহ্যিক পৰিৱেশৰ সংস্পৰ্শত থাকিব নোৱাৰে সেইকাৰণে এই উন্নত জীৱবিলাকৰ কাৰণে এই কিছুমান অংশৰ প্ৰয়োজন অংগৰ প্ৰয়োজন যিবিলাক অংগ কিছুমান নিৰ্দিষ্ট অংশতে সেই কাৰ্যবিলাক সম্পূৰ্ণ হয় আৰু গোটেই শৰীৰতে বিয়পি যাবৰ কাৰণে তাৰ কিছুমান ব্যৱস্থা থাকিব লাগে যেনে আমি উশাহ লৈছোঁ আমি নাকেৰে উশাহ লৈ হাওঁফাওত ভৰাইছোঁ অকল হাওঁফাওৰ এটা অংশ এই অংগৰ দ্বাৰা আকৌ শৰীৰৰ বিভিন্ন অংশলৈ সেই অক্সিজেনবিলাক সৰবৰাহ কৰাৰ কাৰণে আমাৰ শৰীৰৰ ভিতৰত আকৌ কি আছে ব্যৱস্থা আছে আৰু নহ'লে ব্যৱস্থা নাথাকিলে আমি আমাৰ প্ৰতিটো কোষে এই অক্সিজেন লাভ নকৰিব গতিকে তাকে কৈছে যে উন্নত জীৱবিলাকৰ কাৰণে আমাৰ অভ্যন্তৰত দেহৰ ভিতৰৰ অংশবিলাককো খাদ্য যোগান দিয়াই হওক বা অক্সিজেন যোগান দিয়াৰ কাৰণেও কিছুমান নিৰ্দিষ্ট অংগ আছে নাইবা উৎপন্ন হোৱা বৰ্জিত পদাৰ্থবিলাকো বাহিৰ উলিয়াই দিবৰ কাৰণে কিছুমান ব্যৱস্থা ৰখা হৈছে
তাৰপিছত কৈছে কি জীৱৰ দেহৰ অভ্যন্তৰত কাৰ্বন আৰু অক্সিজেনৰ ব্যৱহাৰ কৰি শক্তি উৎপন্ন কৰা ৰাসায়নিক বিক্ৰিয়াবিলাক চলি থাকোঁতে কিছুমান বৰ্জিত পদাৰ্থ উৎপন্ন হয় এইবিলাক দেহৰ পৰা উলিয়াই দিয়া প্ৰয়োজন আৰু এনেদৰে বৰ্জিত পদাৰ্থ জীৱৰ দেহৰ পৰা নিষ্কাশন কৰা প্ৰক্ৰিয়াটোক ৰেচন ক্ৰিয়া বুলি কোৱা হয় ইয়াৰ পিছতেই কৈছে কি আমি যেতিয়া দেহৰ অভ্যন্তৰত কাৰ্বন আৰু অক্সিজেন ব্যৱহাৰ কৰি কাৰ্বনযুক্ত খাদ্য খাওঁ আমি আৰু অক্সিজেন শ্বাস প্ৰশ্বাসত লওঁ এইবিলাকে আমাৰ কোষৰ ভিতৰত বিক্ৰিয়া কিছুমান ঘটায় তাৰ ফলত কিছুমান বৰ্জ্য পদাৰ্থ উৎপন্ন হয় যেনে কাৰ্বন ডাই অক্সাইড নাইট্ৰজেন জাতীয় কিছুমান পদাৰ্থ এইবিলাক আমাৰ শৰীৰৰ পৰা উলিয়াই দিয়াৰ কাৰণেও এটা ব্যৱস্থা থাকিব লাগিব যেনেকৈ আমি অক্সিজেন নিয়াৰ কাৰণে আমাৰ শ্বাস প্ৰশ্বাস প্ৰক্ৰিয়াটো আছে খাদ্য বস্তু নিয়াৰ কাৰণে ব্যৱস্থা আছে ঠিক তেনেকৈ কোষৰ পৰা উৎপন্ন হোৱা বৰ্জ্য পদাৰ্থবোৰ শৰীৰৰ বাহিৰ উলিয়াই দিবৰ কাৰণে বা দেহৰ বাহিৰ উলিয়াই দিয়াৰ কাৰণে কিছুমান কি হয় অংগৰ প্ৰয়োজন আছে যাক ৰেচন অংগ বুলি কোৱা হয় আৰু বৰ্জ্য পদাৰ্থ শৰীৰৰ পৰা বাহিৰ উলিয়াই দিয়া প্ৰক্ৰিয়াটোক ৰেচন প্ৰক্ৰিয়া বুলি কোৱা হয় তোমালোকে দাগ দিবা যে জীৱৰ দেহৰ অভ্যন্তৰত কাৰ্বন আৰু অক্সিজেন ব্যৱহাৰ কৰি শক্তি উৎপন্ন কৰা ৰাসায়নিক বিক্ৰিয়াবিলাক চলি থাকোঁতে কিছুমান বৰ্জিত পদাৰ্থ উৎপন্ন হয় এইবিলাক দেহৰ পৰা উলিয়াই দিয়াটোৰ প্ৰয়োজন আৰু এনেদৰে বৰ্জিত পদাৰ্থ জীৱৰ দেহৰ পৰা নিষ্কাশন কৰা প্ৰক্ৰিয়াটোক ৰেচন ক্ৰিয়া বুলি কোৱা হয় অৰ্থাৎ ৰেচন ক্ৰিয়া কাক বুলি ক'লে নিশ্চয় উত্তৰটো দিব পাৰিবা যি প্ৰক্ৰিয়াৰ দ্বাৰা আমাৰ শৰীৰৰ উৎপন্ন হোৱা বৰ্জ্য পদাৰ্থবোৰ শৰীৰৰ বাহিৰ উলিয়াই দিয়া হয় তাক ৰেচন প্ৰক্ৰিয়া বুলি কোৱা হয় ৰেচন প্ৰক্ৰিয়া কাক বোলে ৰেচন প্ৰক্ৰিয়া কাক বুলি কোৱাৰ লগে লগে আমি বুজি পালোঁ শৰীৰত উৎপন্ন হোৱা বৰ্জ্য পদাৰ্থবোৰ যি প্ৰক্ৰিয়াৰ দ্বাৰা আমাৰ শৰীৰৰ বাহিৰ উলিয়াই দিয়া হয় সেই প্ৰক্ৰিয়াটোকে ৰেচন প্ৰক্ৰিয়া বুলি কোৱা হয় বহুকেই জীৱৰ ক্ষেত্ৰত এনে বৰ্জিত পদাৰ্থবিলাক নিষ্কাশন কৰিবলৈ এক বিশেষ ধৰণৰ কলাৰ সৃষ্টি হয় আৰু বৰ্জিত পদাৰ্থ এনে ৰেচন অংগলৈ পৰিবহণ কৰিবলৈ এক বিশেষ তন্ত্ৰৰ প্ৰয়োজন হয় আৰু আমাৰ এই বৰ্জিত পদাৰ্থ নিয়াৰ কাৰণে কিছুমান অংগ হয় আৰু এই অংগবিলাক লগ হৈ আকৌ কিছুমান কি হয় ৰেচন অংগ বা ৰেচন তন্ত্ৰ সৃষ্টি হ'ব আৰু সেইমতে আমাৰ বৰ্জিত পদাৰ্থবিলাক আমাৰ শৰীৰৰ পৰা বাহিৰ উলিয়াই দিয়া হয় এতিয়া আমি জীৱৰ বাবে প্ৰয়োজনীয় বিভিন্ন জীৱন প্ৰক্ৰিয়াৰ বিষয়ে এটা এটাকৈ আলোচনা কৰোঁ ইয়াৰ পিছত কৈছে কি এই যে আমি আমাৰ শৰীৰত যে জীৱন প্ৰক্ৰিয়া কিছুমান চলি আছে এই জীৱন প্ৰক্ৰিয়ানো খণ্ড খণ্ডকৈনো কেনেকৈ চলি আছে এই বিষয়ে আমি জানিম ইয়াৰ পিছৰ পাতত প্ৰত্যেকটো অংশই যেনে হাঁওফাওলৈ কেনেকৈ অক্সিজেন যায় অক্সিজেনবোৰ হাঁওফাওৰ পৰা কেনেকৈ কোষবিলাকলৈকে যায় কোষবিলাকত ইয়াৰ পৰিৱৰ্তন কেনেধৰণৰ হয় কোষৰ পৰা উৎপন্ন হোৱা দ্ৰব্যবিলাক কেনেকৈ আকৌ হাঁওফাওলৈ আহে বা হৃদযন্ত্ৰলৈ আহে বা তেজলৈ মিহলি হৈ যায় অলাগতিয়ালবিলাক কেনেকৈ হাঁওফাওৰ যোগেদি কিছুমান উলিয়াই দিওঁ এই সকলোবিলাক ঘটনা এতিয়া বৰ্ণনা আছে প্ৰত্যেকটো অংশই আমি ইয়াতে পাম তোমালোকে ভালদৰে মনোযোগেৰে পঢ়িবা তেতিয়া ভালদৰে বুজিব পাৰিবা তেনেহ'লে এই জীৱন প্ৰক্ৰিয়া নামৰ পাঠটোত আমি মূল কথাখিনি পালোঁ যে আমি জীৱিত আৰু জড় জীৱ আৰু জড় এই জীৱবিলাকৰ মাজত কিছুমান লক্ষণ বা চৰিত্ৰ আছে যাৰ দ্বাৰা কোনো এটা জীৱ জীৱিত নে মৃত তাক জানিব পৰা যায় জীৱিত প্ৰাণীবিলাকৰ ক্ষেত্ৰত অনবৰতে কিছুমান শৰীৰৰ ভিতৰত জীৱন প্ৰক্ৰিয়া চলি থাকে জীৱটোৱে জীয়াই থাকিবৰ বাবে যিবোৰ প্ৰক্ৰিয়া চলি থাকে সেইবোৰে হৈছে জীৱন প্ৰক্ৰিয়া আৰু জীৱন প্ৰক্ৰিয়া সকলো জীৱৰ ক্ষেত্ৰতে একে নহয় যেহেতু খাদ্য অভ্যাস ভিন্ন ভিন্ন এককোষীবিলাকৰ কাৰণে এটা জীৱন প্ৰক্ৰিয়াটো অলপ সৰল আৰু উন্নত জীৱৰ কাৰণে এটা জীৱন প্ৰক্ৰিয়াটো হৈছে জটিল এককোষী প্ৰাণীবিলাকৰ ক্ষেত্ৰত তাত যিহেতু এটা কোষেৰেই গঠিত সি পৰিৱেশৰ লগত সংস্পৰ্শত থাকে যাৰ কাৰণে সি ছালখনৰ যোগেদিয়ে তাৰ সকলোবিলাক জীৱন প্ৰক্ৰিয়া কি কৰিব পাৰে ব্যাপন প্ৰক্ৰিয়াৰ দ্বাৰা সম্পূৰ্ণ কৰিব পাৰে কেতিয়াবা দিব পাৰে এককোষী প্ৰাণীবিলাকৰ জীৱন প্ৰক্ৰিয়া বৰ্ণনা কৰা তেনেকৈ দিব পাৰে তেতিয়া আমি বুজি পালোঁ এই অংশখিনি আৰু উন্নত জীৱৰ ক্ষেত্ৰত যেহেতু অসংখ্য অংগ থাকে অসংখ্য অংগবিলাক আৰু বিভিন্ন কলাৰ দ্বাৰা গঠিত যেহেতু সকলো কলাকে বা সকলো কোষকে বা অংগকে খাদ্য যোগান দিয়াৰ কাৰণে যেহেতু প্ৰয়োজন আৰু সেইকাৰণে আমাৰ শৰীৰত বা উন্নত জীৱবিলাকৰ শৰীৰত কি আছে কিছুমান বিশেষ অংগ আছে যাৰ যোগেদি আমাৰ শৰীৰত বিভিন্ন দ্ৰব্যবিলাক যেনে অক্সিজেনেই হওক বা বৰ্জিত কাৰ্বন ডাই অক্সাইডেই হওক খাদ্যৰ দ্ৰব্যৰ পৰিবহণে হওক সকলোবিলাক ব্যৱস্থা আমাৰ শৰীৰৰ ভিতৰত কৰা আছে এই বিভিন্ন অংগবিলাকত কেনেধৰণে কাৰ্যবিলাক ঘটিব ইয়াৰ পিছৰ পাঠটোত আমি আলোচনা কৰিম আজি ইয়াতে থাকিল তোমালোকে এইবোৰ ৰিপিট কৰি চাবা তেতিয়া বস্তুবিলাক ভালদৰে বুজিব পাৰিবা
গতিকে আজিলৈ ইমানতে ৰাখিছোঁ ধন্যবাদ